কংগ্রেছৰ বৰ্তমান কোনো ফেচ নাই যে যি ফেচ আগত লৈ বিশেষকৈ মুছলমান কোনো ফেচ নাই যি ফেচ লৈ মুছলমান সমাজত ভোট কেৰি কৰিব এই এনেকা কোনো নেতা নাই। আজি ৰকিবুল হুছেইন ডাঙৰীয়াতো আজিকালি মূল্য নাই। সঁচা কথা ক'ব গ'লে ধুবুৰীবাসীৰ কাৰণে ৰকিবুল হুছেইন এটা ডাঙৰ বোজা হৈ পৰিছে। আৰু তেখেত সদায় দেখিব মাননীয় মুখ্যমন্ত্ৰীক গালি পাৰি থাকে। চাওক, মাননীয় মুখ্যমন্ত্ৰীক গালি পাৰিলে নহ'ব। মুছলমানৰ যিবিলাক সমস্যা আছিল এইবিলাক সমস্যা বিগত দিনত যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া মন্ত্ৰী আছিল তেতিয়া তেখেত মুছলমান সমাজৰ কাৰণে কোনো কাম কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰে মুছলমান মানুহৰ কাৰণে যিমানখিনি কাম কৰিছে এইখিনি কাম আগে কংগ্ৰেছে বিগত দিনত কৰা নাই আৰু কোনোদিনো নকৰে। গতিকে ৰাইজে বুজি পায় এতিয়া কংগ্ৰেছক প্ৰত্যাখ্যান। ৰকিবুল হুছেইন ডাঙৰীয়া এটা জিৰ' পাৱাৰৰ বাল্ব কেতিয়াও নজ্বলে, কাৰণ আৰু 30 বছৰ লাগিব এই বাল্ব জ্বলোতে। গতিকে এতিয়া তেখেতসকলৰ বাল্ব মানে ফিউজ গৈছে। গতিকে এই বাল্ব আৰু কেতিয়াও কাৰেণ্ট নাহে আৰু কাৰেণ্ট দিলেও নজ্বলে। ফিউজ বাল্ব কেনেকৈ জ্বলিব? চৰকাৰ 30 বছৰ আৰু কংগ্ৰেছৰ চৰকাৰ ক'ত আহিব? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যেনেকৈ উন্নয়নৰ কাম কৰি আছে, তানজিল হুছেইন ডাঙৰীয়াৰ হাৰাৰ মূল নায়কজন আছিল তানজিল হুছেইন ডাঙৰীয়াৰ পিতৃ ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতৰ বিগত দিনৰ পাপ আৰু অহংকাৰ কৰাৰ কাৰণে আজি তানজিল হুছেইন ডাঙৰীয়া পৰাজয় স্বীকাৰ কৰিছে। আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰে সৰ্বাংগীন উন্নয়ন কৰিছে। এই উন্নয়নৰ ক্ষেত্ৰত ৰাইজে সঁহাৰি দিছে। বিশেষকৈ মুছলমান মানুহখিনি নিৰাপত্তা পাইছে, যাৰ কাৰণে হিন্দল ভাঙি আহি ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়া ভোট দিছে। মুছলমান কেনেকৈ বিপদত পৰিব সেইখিনি কথাই সদায় কংগ্ৰেছে কৈ থাকে। আৰু বিশেষকৈ কংগ্ৰেছৰ যিবিলাক মুছলমান নেতা আছে বেছিভাগ নেতাই মুছলমানৰ শত্ৰু। আজি ৰাইজে উন্নয়নৰ কথা চিন্তা কৰি ভোট দিছে। কংগ্ৰেছে বিগত লোকসভা নিৰ্বাচনত অখিল গগৈৰ কলাতুঠি ৰকিবুল হুছেইন ডাঙৰীয়া জিকিছে। গতিকে এইটো কংগ্ৰেছৰ লগতে তেখেতসকলৰ বিজেপি কি হাত বিজেপি চৰকাৰ আছেই দেখোন, এইবাৰ 5টা সময় জিকিলে। গতিকে আৰু এইটো কথা কি ক'ম আৰু। যিহেতু আৰু কংগ্ৰেছ চৰকাৰ নাহে, গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া যিবিলাক কথা কৈ আছে মই অনুৰোধ কৰিছোঁ, তেখেত এতিয়া বয়সো হৈছে, তেখেত এতিয়া উমৰা কৰি অহাই ভাল। উমৰা কৰি আহি আল্লাহ কৰক, তাতেই ভাল হ'ব। উমৰা কৰিব যাওঁতে যাতে দোহাৰীকেইটা লগত লৈ যায়। ভাই ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া, আফতাব মোল্লা ডাঙৰীয়া, সুবাহান ডাঙৰীয়া, ৰচিদ মুন্ডু ডাঙৰীয়া, এইকেইটাক লগত লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।